নমস্কাৰ বন্ধু বান্ধৱীসকল আজি ঘৰৰ মুখৰ দোকানখন খুলি বহি থাকোঁতেই ৰাস্তাৰ ইপিনৰ পৰা এগৰাকী মানসিক ৰোগী আহিছিলে। বহুত আহিব পৰা নাই মানুহগৰাকী, বহুত দিন ভাত পানী একো আহাৰ গ্ৰহণ কৰা নাছিলে নেকি। দেখি পেলাই এনেকুৱা লাগিছে মোৰ দোকানৰ মুখত আহি ৰখিল। মোৰো একে অন্তৰাত্মাখন সঁচাকৈ দেখি বহুতেই বেয়া লাগে। মানুহগৰাকী সঁচাকৈ বহুত দুখ লাগে। বিহুৰ বতৰ চলি আছে, কেউপিনে আনন্দত মুখৰিত হৈ আছে, কিন্তু এই মানুহগৰাকী মানসিক ৰোগী হ'ল যে সেইকাৰণে ঘৰ দুৱাৰৰো কোনো নাই। মই তাকে সুধিবলৈ চেষ্টা কৰিম, যদি কিবা ক'ব পাৰেনে মানুহজনী এড্ৰেছটো ওলাব। বাইদেউ, আপোনাৰ ঘৰ ক'ত? ঘৰ নাই আপোনাৰ? আপোনাৰ নামটো জানেনে বাৰু বাইদেউ? নামটো জানে বাইদেউ আপোনাৰ? হয়, ববী ন? আপোনাৰ ঘৰ ক'ত আছিলে বাইদেউ? মাৰ লগতে থাকিছিলে ন? আপুনি যে বাইদেউ বাটে ঘাটে ঘূৰি ফুৰা হ'ল কিয় বাইদেউ? আপুনি ঘৰত নাথাকে? কি কয়? অসমীয়া কৈছে বাইদেউ গৰাকীয়ে। দেখি মানে বহুতেই বেয়া লাগে। বাইদেউ অসমীয়া আছিলে ন বাইদেউ? এই আদিবাসী মানুহ আৰু ন আপোনালোক? সঁচাকে দেই। আপুনি বিয়া বাৰু হৈছিলে নেকি বাৰু বাইদেউ? আপোনাৰ ল'ৰা ছোৱালী কিবা আছে নেকি বাইদেউ? হয় হয় বাইদেউ তেজপুৰৰ চাইডৰ পৰা খোজকাঢ়ি আহি আছে, আহিব নোৱাৰা হৈছে। আৰু বাইদেৱে কিমান খোপা, মানুহজনীয়ে কি খাইছে কি বৈছে নাজানো, সেইকাৰণে এইখোপা বটল বস্তু, এইখোপা বেগ দেখিছে এনেই বান্ধি লৈছে, একো খোৱা নাই, কিন্তু এইখোপা বস্তা বেগ দুবেগ বান্ধি লৈছে। এয়া চাওক, এয়া চাওক, মানে বহুতেই দুখ লগা ঘটনা। খোৱা বোৱা কৰা নাই, খালি দুটা ডাঙৰ বস্তা, দাঙিব নোৱাৰা বস্তা দুটা বান্ধি লৈছে আৰু গৈ আছে। জীৱনবোৰ কেনেকৈ চলিছে। বাইদেউ আপুনি খোৱা বোৱা কিবা কৰিছেনে? ৰ'ব খাব, ৰ'ব, হাতটো ধুই লওক ধুনীয়াকৈ। তাকে বাইদেউৰ খোৱা বোৱা মই আনি থৈছোঁ। বাইদেউৰ খোৱা বোৱা কিবা এটা মই, বাইদেউ ধুনীয়াকৈ খাই লওক। আহক আয়ু, সঁচাকৈ মই আপোনালোকক দেখিলে যে বহুত দুখ লাগে। ধুনীয়াকৈ আপুনি খাই লওক, বাইদেউ খাই লওক, ধুনীয়াকৈ খাই লওক। এনেই বেগ বস্তাবিলাক ভাৰী কৰি এনেই ফুৰিছে। ফল মূল কেইটাও ধুনীয়াকৈ খাব, পানীকণ খাই লওক। আমি খালো বাইদেউ, আমি খালো। সঁচাকে বাইদেউজনীয়ে কৈছে আপোনালোকে নাখায় নেকি। সঁচাকে বহুতখিনি কথাও বুজে, কিন্তু কি আঘাতত, কিহৰ কাৰণে, কি দুখত কি হৈ যায় মানুহৰ কোনেও ক'ব নোৱাৰে। সেইকাৰণে বাইদেউগৰাকী মানে মানসিকতাটো চাওক। আমি খাইছো নে নাই বাইদেউগৰাকীয়ে সুধিছে। সঁচাকে খাওক বাইদেউ, খাওক। সঁচাকে ভাল লাগিছে আপুনি যে খাইছে, সঁচাকে ভাল লাগিছে। তাতকৈ আৰু ভাল লগা কথা একো নাই। খাওক বাইদেউ ধুনীয়াকৈ। আপুনি যে মোক সুধিলে নহয় আপোনালোকে নাখায় নেকি, সঁচাকে পেট ভৰি যায় কথা কিছুমান শুনিলে বাইদেউ, দুখ লাগে। খাওক ধুনীয়াকৈ খাওক বাইদেউ, খাওক ধুনীয়াকৈ খাওক। পানী আলক, ধুনীয়াকৈ পানী খাব, পানী খাব। খাওক বাইদেউ ধুনীয়াকৈ খাওক, ভোক গুচাই ধুনীয়াকৈ খাওক। সঁচাকৈ বহুত বেয়াও লাগে, বিহুৰ ছিজনত এনেকৈ যে শাস্তি খাই ঘূৰি ফুৰিছে। আৰু তেনেকৈ মই বাৰু যিমানখিনি পাৰোঁ চকুৰ আগত মানে নোখোৱাকৈ ঘূৰি ফুৰিলে খোৱাবলৈ যত্ন কৰিম। আৰু মোৰো যিসকলে ভিডিঅ' আপোনালোকে চাই এনেকুৱা যদি নোবোৱাকৈ মানসিক ৰোগী ঘূৰি ফুৰে, তেনে আপোনালোকে নিশ্চয় মোৰ এই হাইৱে কাণৰ দোকানখনত আহি নমাই দিব। মই কিবা এটা হ'লেও খোৱা বোৱা এটা দি পেলাই অকণমান শুশ্ৰূষা কৰিবলৈ যত্ন কৰিম। কিমান ধুনীয়া কথা কয়, কথা কোৱা স্বত্বেও বাইদেউহঁতৰ এনেকুৱা গতি। ৰাস্তাইদি আহি থাকোঁতে বাইদেউ কিবা এটা হ'লেও খোৱা বোৱা দিবলৈ চেষ্টা কৰিলেও। আৰু একো নাখায় ন? দুপৰীয়া বহক, ভাত কেইটামান খাই যাব বাইদেউ। খাব ভাত কেইটামান, হ'ব ইয়াত থোপাব নালাগে বাইদেউ। সঁচাকৈ দেই, মানে থোপায়ো দিছে সঁচাকৈ। আহক বাইদেউ আহক। কি ক'ব, খোৱা বোৱা কৰিও মানে বেগটো লগত লৈ ফুৰে। এয়া দেখিছে, মই বোলো বেগটো থৈ লওক, একো নাই। সুদা প্লাষ্টিকৰ বটল এসোপা আছে, ধূলি বালি শিল এসোপা ভৰাই লৈছে, লৈ পেলাই সেইটো বস্তা তেনেকৈ লৈ ফুৰিছে। সঁচাকৈ মানুহগৰাকীয়ে যেতিয়া খাই আছে কিবা কৰিও থকাৰ দিয়া কৈছে। সঁচাকৈ ধন টকা পইচা একো মায়া মোহ লোভ নাই ল'ৰা ছোৱালীৰ প্ৰতি। এই ফল মূল কেইটা খাই লওক। সি গিলাচটোও ধুইছে বাইদেউগৰাকীয়ে, হাতটো ধুই পেলাই। আহক অ' বাইদেউ, বহিবলৈ দিলেও নবহে, যাওঁ বুলি ক'লেই যাব।
আহক চাইডে চাইডে যাব পানী বটলটো এইকেইটা লৈ যাওক আৰু ধুনীয়াকৈ নমস্কাৰ যাব ভালকৈ চাইডে দেই নমস্কাৰো দিছে বাইদেউগৰাকীয়ে সঁচাকৈ ভাবিলে অন্তৰাত্মাই বহুত কান্দি উঠে তাকে দেখুৱালোঁ চাই যাওক ধন্যবাদ